জল্পনা কল্পনাৰ অন্তত অসমলৈ আহিছে ছিংগাপুৰস্থিত আন 4 প্ৰবাসী অসমীয়া কিন্তু অভিমন্যু তালুকদাৰ নহয় CIDৰ কাৰ্যালয়ত আজি পুৱা হাজিৰ হ'ল জলংচাত নাৰ্জাৰী পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰা ভাস্কৰ জ্যোতি দত্ত জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত জেৰাৰ সন্মুখীন হয় পুৱা উপস্থিত হোৱা তিনিওগৰাকী প্ৰবাসী অসমীয়া ৰূপকমল কলিতাৰ ভাষ্যৰ সৈতে তিনিওগৰাকীৰ ভাষ্যও পৰীক্ষা কৰা হয় SITত ভাষ্য গ্ৰহণৰ পিছতে জবানবন্দীৰ বাবে আদালতলৈ লৈ অহা হয় প্ৰবাসী অসমীয়া কেইজনক আদালতত জবানবন্দীৰ পিছতে পুনৰ CIDৰ কাৰ্যালয়লৈ লৈ অনা হৈছে জলংচাত নাৰ্জাৰী পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰাক ইফালে সন্ধিয়া CIDৰ কাৰ্যালয়ত হাজিৰ হয় প্ৰবাসী অসমীয়া ভাস্কৰ জ্যোতি দত্ত SITত ভাষ্য প্ৰদানৰ বাবে CIDৰ কাৰ্যালয়ত উপস্থিত ভাস্কৰ জ্যোতি দত্ত জুবিন গাৰ্গৰ য়দ যাত্ৰাৰ সংগী আছিল ভাস্কৰ জ্যোতি এই পৰ্যন্ত 5জন প্ৰবাসী অসমীয়া উপস্থিত হৈছে SITৰ কাৰ্যালয়ত পূৰ্বে ৰূপকমল কলিতাই SITত ভাষ্য প্ৰদান কৰি উভতি গৈছিল ছিংগাপুৰলৈ অন্য 4জনৰ বাবে SITৰ জেৰাৰ সন্মুখীন হ'ব ভাস্কৰ জ্যোতিও অৱশ্যে সংবাদ মাধ্যমৰ পৰা কৌশলেৰে আঁতৰি থাকিল আটাইকেইজন প্ৰবাসী অসমীয়া আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ দুজন ঋত্বিক কৌশিক আৰু ধীৰাজ হাজৰিকা আছে মই দুয়োৰে লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে ঋত্বিক কৌশিক ঋত্বিক আমি দেখা পাইছোঁ যে আজিৰ দিনটোত মুঠ 4জন প্ৰবাসী অসমীয়া ছিংগাপুৰস্থিত 4জন প্ৰবাসী অসমীয়া আৰু তাৰে 3জন এতিয়া CIDৰ কাৰ্যালয়ৰ পৰা ওলাই গৈছে আৰু ভাস্কৰ দত্ত এতিয়াও আছে গোটেই কথাখিনি ভাস্কৰ দত্ত যিহেতু পলমকৈ আহিছে কি ধৰণৰ আপডেট আছে ঋত্বিক চাওক সুনীত বৰ্তমান সময়ত তিনিগৰাকী আপুনি উল্লেখ কৰিছে তিনিগৰাকী CIDয়ে নিজৰ CIDৰ গাড়ীত তেওঁলোকক লৈ গৈছে সংবাদ মাধ্যমৰ মুখামুখি হ'বলৈ তেওঁলোকক দিয়া নাই ইয়াৰ পূৰ্বে ৰূপকমল কলিতা যেতিয়া আহিছিল তেওঁকো CIDৰ নিজৰ গাড়ীত তেওঁক অনা নিয়া কৰিছিল আৰু বিশেষ যি অতিথিশালা সেই অতিথিশালা ৰূপকমল কলিতাক ৰখা হৈছিল আৰু আজিও আমি যি তথ্য লাভ কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক তাত উপস্থিত আছে বিশেষ এটা যি গেষ্ট হাউচ আছে অসম আৰক্ষীৰ সেই গেষ্ট হাউচত তিনিগৰাকীকে তাত ৰখা হৈছে তেওঁলোকক তাৰ পৰাই পুৱা লৈ অনা হৈছিল আৰু আনি তেওঁৰ যি CIDয়ে তেওঁলোকৰ পৰা ভাষ্য গ্ৰহণ কৰিছিল আৰু তাৰ পিছত পৰৱৰ্তী সময়ত দুপৰীয়া ভাগত আদালতত নি কিছু সময় পূৰ্বে ইয়াৰ পৰা আকৌ পুনৰ সেই গেষ্ট হাউচলৈ তেওঁলোকক লৈ যোৱা হৈছে আৰু সন্ধিয়াৰ ভাগত ভাস্কৰ জ্যোতি দত্ত আহি উপস্থিত হৈছিল CID কাৰ্যালয়ৰ আৰু বৰ্তমানো ভাস্কৰ জ্যোতি মহন্তৰ যি ভাষ্য সেই ভাষ্য SITৰ দলে গ্ৰহণ কৰি আছে আৰু গোটেই বিষয়টোত চাওক 11জন যি ইয়তত থকা প্ৰবাসী অসমীয়া আছিল সেই প্ৰবাসী অসমীয়াক অসমলৈ আহি SIT আগত সুশৰীৰে ভাষ্য গ্ৰহণ দিয়াৰ কাৰণে আহ্বান জনাইছিল তেওঁলোকক দ্বিতীয়খন জাননী জাৰি কৰিছিল আৰু সেই জাননীৰ পিছতে 4গৰাকী আহিল তাৰ পূৰ্বে ৰূপকমল কলিতা আহিল মুঠ 5গৰাকী বৰ্তমান CIDৰ ওচৰত ভাষ্য তেওঁলোকে দিছে আৰু বা বৰ্তমানো দি আছে কিন্তু এতিয়াও 6গৰাকী আহিবলৈ বাকী আছে আৰু আজি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে অহা দুদিনত বাকী সকলো কেইবাজনো অহাৰ সম্ভাৱনা আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছে হয়তো কাইলৈ আৰু পৰহিলেৰ ভিতৰত বাকী কেইবাজনো আহিব কিন্তু এতিয়াও নিশ্চিত নহয় মূল যি কৰিছিল তালুকদাৰ উপাধিৰ আৰু তন্ময় ফুকন তেওঁলোকে কেতিয়া আহিব এতিয়াও CIDৰ হাতত সেই তথ্য নাই কিন্তু বাকী যিসকল লোক আছে তেওঁলোকে কাইলৈ আৰু পৰহিলেৰ ভিতৰত অহাৰ সম্ভাৱনা আছে আৰু আজিৰ দিনটোত যদি আমি চাওঁ শতাব্দী বৰাৰো যি আদালতত ভাষ্য গ্ৰহণ কৰা হ'ল তেওঁক শনিবাৰে তেওঁৰ ভাষ্য গ্ৰহণ কৰিছিল CID আৰু আজি আদালতত তেওঁৰ যি জবানবন্দী আদালতৰ ওচৰত দিছে আৰু তেওঁ এটা কথা কৈছে যে তেওঁ যি তদন্ত প্ৰক্ৰিয়া দেখিছে বা তেওঁক যেনেধৰণে সুধিছে তেওঁ আশা কৰিছে বা তেওঁ ভাবিছে যে তেওঁ জুবিন গাৰ্গে ন্যায় পাব এই ক্ষেত্ৰত যেনেধৰণে তদন্ত হৈছে কিন্তু এতিয়াও বহু কথা স্পষ্ট হোৱা নাই কাৰণ এতিয়াও যি SITৰ দল সেই কিন্তু ঋত্বিক কৌশিক মই এটা কথা জানিব বিচাৰিছোঁ যিটো অকল আমাৰেই নহয় সকলোৰে প্ৰশ্ন যে এওঁলোকক যে কোনো কাৰণতে সংবাদ মাধ্যমৰ সন্মুখীন হ'বলৈ দিয়া নাই বা সংবাদ মাধ্যমে কিবা এটা প্ৰশ্ন কৰাৰ সেই অৱকাশটো পোৱা নাই একেবাৰে তালৈকে গাড়ীৰে লৈ গৈছে কিন্তু তাৰ বিপৰীতে আমি যদি চাওঁ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাহিৰে তেওঁলোক মূল অভিযুক্ত তাৰ বাহিৰে বাকী সকলোকে সংবাদ মাধ্যমে প্ৰশ্ন কৰিব পাৰিছে সাক্ষ্য দিবলৈ যিমান ব্যক্তি আহিছে আনকি গ্ৰেপ্তাৰৰ আগত যেতিয়া শেখৰ জ্যোতি গোস্বামী বা অমৃত প্ৰভাও গৈছিল বা সন্দীপন গাৰ্গ গৈছিল তেতিয়াও সংবাদ মাধ্যমে সাংবাদিক বন্ধুসকলে প্ৰশ্ন কৰিছিল বা অন্যান্য যিসকলে সাক্ষ্য প্ৰদান কৰিছে প্ৰশ্ন উত্থাপন কৰিছিল বা তেখেতসকলে যিজনে কৈছিল কিন্তু এওঁলোকৰ ক্ষেত্ৰত প্ৰশাসনৰ এই স্থিতি কিয় এয়া কিবা নিয়ম নে তেওঁলোকৰ প্ৰতি এক অহেতুক দৰদ ঋত্বিক কৌশিক
শুনি সকলোতকৈ ডাঙৰ প্ৰশ্ন সেইটোৱে অহেতুক দৰদ নে আৰু আৰক্ষীৰ ফালৰ পৰা তেওঁলোকে কিবা লুকুৱাব বিচাৰিছে কাৰণ গোটেই সাক্ষী আছিল এই প্ৰবাসী অসমীয়াসকল তেওঁলোকে ইয়ট বুক কৰিছিল ইয়টত তেওঁলোকে লৈ গৈছিল তেওঁলোকে গোটেই পৰিকল্পনা কৰিছিল সেই গোটেই ট্ৰিপটোৰ কেনেধৰণে তেওঁলোকে যাব তেওঁলোকে কোন আইলেণ্ড যাব সেইটো তেওঁলোকে থিৰাং কৰিছিল কিন্তু তাৰ পিছতো আমি যদি চাওঁ আপুনি ইতিমধ্যে উল্লেখ কৰিছে সন্দীপন গাৰ্গ সেইখিনি সময় CDSP বকু আছিল তেওঁ আহিছিল তেওঁ যি তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী PSO আছিল PSO লগত লৈ আহিছিল কিন্তু তেতিয়াও সংবাদ মাধ্যমৰ সন্মুখীন হ'বলগীয়া হৈছিল কাৰণ গেটত তেওঁ যি ৰেজিষ্টাৰ আছিল ৰেজিষ্টাৰ চাইন কৰি গৈছিল অমিত প্ৰভা মহন্তই হওক বা শেখৰজ্যোতি গোস্বামীয়ে হওক তেওঁলোকৰ ক্ষেত্ৰতো একেই আছিল তেওঁলোকে আহিছিল 4-5 বাৰকৈ আহিছিল তাত সকলোকে সংবাদ মাধ্যমৰ আগত আছিল সংবাদ মাধ্যমে তেওঁলোকক প্ৰশ্ন সুধিছিল তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল কিন্তু ইয়াত দেখা গ'ল ৰূপকমল কলিতাৰ ক্ষেত্ৰতো দেখা গ'ল যে বিশেষ আৰক্ষীৰ এটা গেষ্ট হাউচত তেওঁক ৰখা হৈছিল তাৰ পৰা তেওঁক গাড়ী দি CID গাড়ী দি তেওঁক একেবাৰে ভিতৰত নমোৱা হয় আৰু তাৰ পিছত তেওঁক আকৌ সেই গাড়ী দিয়ে নি বিশেষ যি গেষ্ট হাউচ আছে সেই গেষ্ট হাউচত ৰখা হয় এনেধৰণে আজি পুৱাৰ ভাগতো দেখা হ'ল যে CID গাড়ীয়ে 3জনকে লৈ আহিলে আৰু লৈ আহি বৰ্তমান সময়ত তেওঁক সেই বিশেষ গেষ্ট হাউচটোত 3জনকে লৈ গৈছে বৰ্তমান ভাস্কৰ জ্যোতি দত্ত আহি পাইছে আৰু ভাস্কৰ জ্যোতি দত্তকো গেষ্ট হাউচৰ পৰা গাড়ী দি লৈ অহা হৈছে আৰু গাড়ী দিয়ে হয়তো লৈ যোৱা হ'ব এই ক্ষেত্ৰত ডাঙৰ প্ৰশ্নটো এইটোৱে হৈছে তদন্তকাৰী বিষয়া বা CID হওক বা অসম চৰকাৰে কিবা লুকুৱাব বিচাৰিছে নেকি যোনটো বস্তু অসমৰ ৰাইজে জানিব নিবিচাৰে নেকি বা অসমৰ ৰাইজক জনাব বিচৰা নাই নেকি যাৰ বাবে এই যি প্ৰবাসী অসমীয়াসকল আছে তেওঁলোকক সংবাদ মাধ্যমৰ ওচৰ চাপিব দিয়া নাই